প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ যিটো কৃত্ৰিম মানুহৰ সমস্যা সেইখিনি মই সমাধান কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। তাৰ লগতে যিবিলাক ৰাস্তা ঘাট বেয়া হৈ আছে সেইবিলাক ৰাইজৰ মাজত প্ৰতিশ্ৰুতি মই বদ্ধ যে সেইবিলাক মই যিমান দূৰ পাৰোঁ মই ঠিক কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ পঞ্চায়তৰ কি নাম আছে? আমাৰ পঞ্চায়তখনৰ নাম হ'ল ৩৫ নম্বৰ ঘিলাজাৰী গাঁও পঞ্চায়ত, বেকি জিলা পৰিষদৰ অন্তৰ্গত আৰু পাকা বেদবাৰী সমষ্টিৰ অন্তৰ্গত ৩৫ নম্বৰ ঘিলাজাৰী গাঁও পঞ্চায়ত। মোৰ ৱাৰ্ডটো হ'ল ৫ নম্বৰ ভালুকি। আপোনাৰ প্ৰতীক চিন কি আছে? মোৰ প্ৰতীক চিন হ'ল টেস্কি গাড়ী। ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান এইখিনি জনাইছোঁ যে যিহেতু আপোনালোকে মোৰ বিষয়ে সকলোৱে জানে, জ্ঞাত মই কেনেধৰণৰ মানুহ, কি কৰোঁ নাকৰোঁ সেইবিলাক সকলোৱে জানে। গতিকে ৰাইজক মই এটা অনুৰোধ জনাওঁ যে আপোনালোকে মোক এইবেলি আপোনালোকে সহযোগিতা কৰি মোক এইবেলি পঞ্চায়তত সদস্য পদত নিৰ্বাচন কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ ৩৫ নং গিলাজাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ভালুকি খণ্ডৰ দুলহাছ আলী আহমেদ সদস্য পদৰ প্ৰাৰ্থী। গতিকে আমি সকলোৱে আশা ৰাখিছোঁ যে এইবেলি আমি দুলহাছ আলী আহমেদক বিপুল ভোটেৰে জয়যুক্ত কৰি সদস্য পদৰ কাৰণে নিৰ্বাচিত কৰিম, সেই আশাখিনি আমি ৰাখিছোঁ। তো আমি আশা কৰোঁ যে দুলহাছ আলী আহমেদে সদস্য পদত নিৰ্বাচিত হৈ আমাৰ এই অঞ্চলৰ যিমানবোৰ সমস্যা আছে সেই আটাইবোৰ সমস্যা সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিব। তাৰ লগতে আমাৰ ৰাইজৰ আগত দুলহাছ আলী আহমেদে তেখেতে নিজেই নিজ মুখেৰে প্ৰতিশ্ৰুতি দিছে যে আমাৰ এই গাঁৱত যিমানবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব। গতিকে আমিও সেই আশা ৰাখিছোঁ যাতে দুলহাছ আলী আহমেদে নিৰ্বাচিত হৈ আমাৰ পঞ্চায়তৰ যাতে এজন সভাপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে সেইখিনিও আমি আশা ৰাখিছোঁ। কাৰণ দুলহাছ আলী আহমেদ এজন সুদক্ষ ৰাজনীতিবিদ। গতিকে আমি এই অঞ্চলৰ আটাই ৰাইজে আশা ৰাখোঁ যে দুলহাছ আলী আহমেদে বিপুল ভোটেৰে জয়যুক্ত হ'ব।